হেল্ল' ভিউৱাৰ্ছ, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ আন এটি কবিতা দ্য বল পয়েম। এই কবিতাটো তোমালোকৰ আগত মই আবৃত্তি কৰি শুনাইছোঁ আৰু ইয়াৰ পিছত ইয়াৰ অসমীয়া ভাঙনিখিনি তোমাৰ লগত দাঙি ধৰিছোঁ। শুনা। What is the boy now who has lost his ball? What is he to do? I saw it go merrily bouncing down the street, and then merrily over there it is in the water. No use to say, oh, there are other balls. An ultimate shaking grief fixed the boy. As he stood rigid, trembling, staring down all his young days into the harbor where his ball went, I would not intrude on him. A dime, another ball is worthless now. He senses first responsibility. In a word of possession, people will take balls. Balls will be lost always, little boy, and no one buys a ball back. Money is external. He is learning well behind his desperate eyes the epistemology of loss, how to stand up, knowing what every man must one day know, and must know many days how to stand up. কবিতাটোৰ লিখক জন বেৰিমেন। এই কবিতাটোত কবিয়ে এজন সৰু ল'ৰাৰ এটা বল হেৰুৱাৰ যি বেদনা, যে বল হেৰুৱাৰ যি দুখ কষ্ট, সেইটো এই কবিতাটোৰ মাজেৰে দাঙি ধৰিছে। আৰু এটা বল হেৰুৱাৰ দ্বাৰা তেওঁ জীৱনত যিখিনি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা লাভ কৰিব আৰু জীৱনত জীয়াই থাকোঁতে কিমান আৰু তেওঁ এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব, কবিতাটোত জন বেৰিমেনে অতি সুন্দৰভাৱে এই কবিতাটোৰ মাজেৰে দাঙি ধৰিছে। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ মোৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আহোঁ ইয়াৰ অসমীয়া ভাঙনিটো। হোৱাট ইজ দ্য বয় নাও? ল'ৰাটো এতিয়া কি কৰি আছে? হু হেজ লষ্ট হিজ বল? যিজনে বল এটা হেৰুৱাইছে। হোৱাট ইজ হি ডু টু? তেওঁ এতিয়া কি কৰিব? যেতিয়া এজন ল'ৰাই তেওঁৰ বলটো হেৰুৱায় তেতিয়া কি হয়? ল'ৰাটো মনত বৰ আঘাত পায়। তেতিয়া কি কৰে? এইটো কথা কৈছে। আই চ, মই দেখিছিলোঁ, ইট গ'। আই চ মানে কোনে দেখিছে? এইটো কাক বুজাইছে? আই চ মানে কবিয়ে কৈছে, জন বেৰিমেন কৈছে, আই চ, মই দেখিছোঁ, ইট গ', এইটো যায়। মেৰিলি বাউন্সিং ডাউন, মেৰিলি মানে আনন্দেৰে, বাউন্সিং ডাউন মানে জঁপিয়াই জঁপিয়াই তলৰ পিলে যায়, দ্য ষ্ট্ৰীট ৰাস্তালৈ, এণ্ড দেন তাৰপিছত কি হয়? মেৰিলি অভাৰ দেয়াৰ ইট ইজ ইন দ্য ৱাটাৰ। তাৰপিছত এইটো ক'ত পৰে? পানীত পৰে। মানে কবিয়ে দেখিছে এইটো ৰাস্তাৰ মাজেৰে জঁপিয়াই জঁপিয়াই গৈ শেষত ক'ত পৰিছে? পানীত পৰিছে। ন' ইউজ টু চে, কৈ একো লাভ নাই। অ' দেয়াৰ আৰ আদাৰ বলছ, অন্য অন্য বল আছে, এইটো কৈ লাভ নাই। কবিয়ে এইটো কৈছে যে আৰুতো বহুতো বল আছে, কিন্তু এইটো কৈতো লাভ নাই। এন আল্টিমেট চেকিং গ্ৰীফ ফিক্সেছ দ্য বয়। এন আল্টিমেট এটা বৰ আঘাত, চেকিং গ্ৰীফ ফিক্স এটা আঘাত লাগিছিল দ্য বয়, ল'ৰাজনক যি এটা প্ৰচণ্ড আঘাত পাইছিল সেই কথাটো কৈছে। এজ হি ষ্টাণ্ড ৰিজিড ট্ৰেম্বলিং ষ্টেয়াৰিং ডাউন, এজ হি ৰিজিড তেওঁ কি হৈছিল? দৃঢ় হৈ আছিল, ট্ৰেম্বলিং
আৰু কঁপিছে এণ্ড ষ্টাৰিং ডাউন আৰু একেথৰে তলৰ পিনে চাই আছে। অল হিজ য়ং ডেজ তেওঁৰ বাল্যকালৰ সকলোখিনি ইনটু দ্য হাৰ্বাৰ এই নদীৰ পাৰত বা এই সাগৰৰ পাৰত হুৱেৰ হিজ বল ৱেণ্ট য'ত তেওঁৰ বলটো গৈছিল সেই পিনে তেওঁ একে লেঠাৰি কঁপি দৃঢ়ভাৱে তেওঁ সেই বলটোৰ ফালে অবাক হৈ চাই আছে। আই উড নট ইণ্ট্ৰডিউট অন হিম ইণ্ট্ৰডিউট মানে হস্তক্ষেপ কৰা, মই তেওঁৰ লগত হস্তক্ষেপ কৰা নাই। এ ডাইম মানে আমেৰিকাৰ এটা মুদ্ৰা এক ডাইম। এনাডাৰ বল মানে অন্য এটা বল কিনিলে এক ডাইম পইচা লাগে। ইজ অৰ্থলেছ এইটো মূল্যহীন। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপনচিবিলিটি তেওঁ এতিয়া জীৱনৰ প্ৰথম দায়িত্বটো অনুভৱ কৰে। ইন এ ৱৰ্ল্ড অফ পজেশ্যন নিজৰ অধিকাৰত থকা পৃথিৱীত এটা বস্তু হেৰুৱালে কি বেদনা কি দুখ সেইটো এতিয়া তেওঁ অনুভৱ কৰে। পিপুল উইল টেক বলছ মানুহে বল পায় বলছ উইল বি লষ্ট অলৱেজ আৰু সেইবিলাক হেৰুৱাই। লিটিল বয় মানুহে কেতিয়াবা বল পায় আৰু কেতিয়াবা হাৰায়। লিটিল বয় এণ্ড ন' ওৱান বাইছ এ বল বেক আৰু সেই বলটো কেতিয়াও ঘূৰাই নাপায়। মানি ইজ এক্সটাৰ্নেল মানি টকা বা সম্পত্তি এইটো হৈছে এক্সটাৰ্নেল মানে বাহ্যিক। হি ইজ লাৰ্ণিং তেওঁ শিকি আছে। ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ তেওঁ এতিয়া তেওঁৰ নিজ চকুৱে এইবিলাক শিকি আছে। লাৰ্ণিং মানে শিকি আছে। দ্য ইপিষ্টমলজি অৱ লছ ইপিষ্টেমলজি মানে এইটো অভিজ্ঞতাৰ পৰা যি শিকা হয় এইটোক কয় ইপিষ্টমলজি। দ্য ইপিষ্টমলজি অৱ লছ হেৰুৱাৰ যি জ্ঞান। হাউ টু ষ্টেণ্ড আপ কেনেকৈ সেইটো থিয় হ'ব লাগে। ষ্টেণ্ড আপ মানে থিয় হোৱা, কিন্তু ইয়াত আত্মনিৰ্ভৰশীল হৈছে। হাউ টু ষ্টেণ্ড আপ কেনেদৰে আত্মনিৰ্ভৰশীল হ'ব লাগে, কেনেদৰে দায়িত্ববান হ'ব লাগে। ন'য়িং জানি হোৱাট এভৰি মেন মাষ্ট ওৱান ডে ন' এদিনাখন প্ৰতিজন মানুহেই শিকে। অল এণ্ড মষ্ট ন' মেনি ডেজ আৰু বহুদিনলৈ সেইবিলাক মানুহে জানিব। হাউ টু ষ্টেণ্ড আপ কেনেদৰে আত্মনিৰ্ভৰশীল হ'ব পাৰি। অৰ্থাৎ কবি জনছ বেৰিমেনে কৈছে যে মানুহে এই প্ৰকৃতিৰ পৰা শিকে আৰু বহুদিন লাগিব এটা বস্তু শিকোঁতে বা বহুতো বস্তু জ্ঞান যিমান দিনলৈকে তেওঁ জীয়াই থাকিব সিমান দিনলৈকে তেওঁ এই প্ৰকৃতিৰ পৰা জ্ঞান লাভ কৰিব। এইখিনিয়ে কৈ আজি মই এই অনুষ্ঠানটো সমাপ্ত কৰিছোঁ। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ মোৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।